हेलो स्टूडेंट्स तो नेक्स्ट तुम्हारे साइंसर परीक्षा आহি আছে আৰু বহুতো স্টুডেন্টে কৈ আছে যে সাইন্সৰ কাৰণে ভয় লাগি আছে। সো তোমালোকৰ বাবে আজি আমি কি লৈ আনিছো ইম্পৰ্টেন্ট ডায়াগ্ৰাম, ইম্পৰ্টেন্ট ফৰ্মুলা আৰু ইম্পৰ্টেন্ট ৰিএকচন গুটেখিনি তোমালোকে পাবলৈ গৈ আছে। আৰু আজি এই ভিডিঅ'টোতে তোমালোকে ৰিএকচন শীট পাই যাবা কেমিষ্ট্ৰি কাৰণে আৰু বিজ্ঞান কিতাপখনত যিমান ইম্পৰ্টেন্ট ফৰ্মুলা আছে গুটেখিনি দিবলৈ গৈ আছো ফৰ্মুলা শীট। ইয়াত তোমালোকে এবাৰ চাব পৰা কেনেকুৱাকৈ দিয়া হৈ আছে ইলেক্ট্ৰিচিটি চেপ্টাৰটো হয় এটো আৰু এনেকুৱা নিচিনা গুটেখিনি চেপ্টাৰৰে দিয়া হৈ আছে। লগতে কেমিষ্ট্ৰি কাৰণে তোমালোকে ৰিএকচন শীটটো পাই যাবা গুটেখিনি ইম্পৰ্টেন্ট ৰিএকচন দিয়া হৈ আছে চেপ্টাৰ ওয়াইজ দিয়া হৈ আছে বহুতখিনি হেল্প হ'ব। এই পিডিএফখিনি কেনেকৈ পাবা মই তোমালোকক জনাই আছো। আৰু সব লগতে তোমালোকে হিউমেন হাৰ্টৰ ডায়াগ্ৰামটো চাবা ইম্পৰ্টেন্ট আছে। এক্সাক্ট হ'ব লাগিব যে তেনেকুৱা নহয় কিন্তু অলপ চাই থৈ দিবা আৰু যাতে আহিলে লিখিব পৰা তাৰ ওপৰত কোৱেশ্চনো সুধিব পাৰে ইমেজটো আহিব পাৰে। আৰু সব ফিগাৰ দিব লাগিব পেন্সিল ইউজ কৰিব লাগিব এইবিলাক কথাটো তোমালোকে জানাই। মই খিনি ডিটেইলত ডিসকাস কৰি আছো বাৰু ভিডিঅ'টোতে তোমালোকে সম্পূৰ্ণ চাবা। তো কেনেকুৱা ড্ৰয়িং আহে চোৱা ড্ৰ এ ডায়াগ্ৰাম অফ লংগিটিউডিনেল সেকশন অফ এ ফ্লাৱাৰ এণ্ড আইডেন্টিফাই স্টিগমা এণ্ড এন্থাৰ হোৱাট ইজ দ্য সিগনিফিকেন্স অফ পলিনেশ্যন। তো তেনেকুৱা নিচিনা কুৱেশ্যন সোধে। তো ইয়াত তোমালোকে দেখা পাইছা যদি আহে তেনেহ'লে ধুনীয়াকৈ ডায়াগ্ৰামটো আঁকি থৈ গুচি আহিবা। এইটো ডায়াগ্ৰাম বহুত ইম্পৰ্টেণ্ট আছে চাবা তোমালোকে ফুলৰ এই ডায়াগ্ৰামটো বহুত ৰিপিট হৈ থাকে। তাৰপিছত আৰু এটা মোষ্ট ৰিপিটেড ডায়াগ্ৰাম হৈছে তোমালোকৰ নিউৰনটো চোৱা ড্ৰ এ নিট এণ্ড ক্লিন ডায়াগ্ৰাম অফ নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা। এইটো আহিব পাৰে চাবা তোমালোকে নিউৰন ইম্পৰ্টেণ্ট আছে আৰু এইটো মানে কি হৈছে এবাৰ অহাৰ পিছতো নেক্সট বছৰ আকৌ আহিয়ে যায় কেতিয়াবা। তো সেইটো কাৰণে চাই থৈ দিব দিছোঁ ইম্পৰ্টেণ্টে হয়। তাৰপিছত নেক্সট এইটোৰ ওপৰতো কিন্তু কুৱেশ্যন সুধিছে চোৱা ড্ৰ এ ৰে ডায়াগ্ৰাম শ্বয়িং ডিউ ৰিফ্ৰেকশ্যন। তো এইটো যোনটো ইমেজ আছে এইটো ইম্পৰ্টেণ্ট আছে। বহুতে কি ভাবে যে ফিজিক্সৰ পাৰ্টৰ পৰা ডায়াগ্ৰাম নাহিব অকল বায়'লজিৰ পৰাহে আহিব। তো সেইটো ভুল ধাৰণা হয়। বায়'লজিৰ লগত ফিজিক্সৰ পাৰ্টৰ পৰাও তোমালোকৰ ডায়াগ্ৰাম আহিব পাৰে। তো এইটো তোমালোকে চাই থৈ দিবা আহিছে কিন্তু কিছুমান ডিষ্ট্ৰিক্টত। তাৰপিছত নেক্সট তোমালোকে এইটো চাবা ৰাইট দ্য মেকিং প্ৰিন্সিপাল অফ এ ইলেক্ট্ৰিক জেনেৰেটৰ উইথ ডায়াগ্ৰাম। এইটো ইলেক্ট্ৰিক জেনেৰেটৰ হয়। ইলেক্ট্ৰিক জেনেৰেটৰ ডায়াগ্ৰামটো তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে টান আছে বাট একো নাই। লগতে ইলেক্ট্ৰিক মটৰটোও চাবা ইলেক্ট্ৰিক জেনেৰেটৰ আৰু ইলেক্ট্ৰিক মটৰ দুটাই তোমালোকে চাই থৈ দিবা। ইয়াত তোমালোকে চোৱা কিছুমান ইম্পৰ্টেণ্ট ডায়াগ্ৰাম হৈছে হিউমেন হাৰ্টৰ ডায়াগ্ৰামটো চাবা ইম্পৰ্টেণ্ট আছে। তাৰপিছত ড্ৰ এ নিট এণ্ড ক্লিন লেবেল ডায়াগ্ৰাম অফ নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ আঁকা সেইটো ইম্পৰ্টেণ্ট আছে। লগতে আছে ড্ৰ এ লেবেল ডায়াগ্ৰাম শ্বয়িং জাৰ্মিনেশ্যন অফ পোলেন অন ষ্টিগমা অফ এ ফ্লাৱাৰ সেইটো আহিছে কিছুমান ডিষ্ট্ৰিক্টত। লগতে ড্ৰ এ ডায়াগ্ৰাম ফৰ কাৰেকশ্যন অফ মায়'পিক আই তাৰপিছত হাইপাৰমেট্ৰপিক আই তাৰ কাৰেকশ্যনৰ ওপৰত কিন্তু ডায়াগ্ৰাম সোধে ইম্পৰ্টেণ্ট আছে সেইখিনি তোমালোকে চাবা। আৰু ড্ৰ ষ্ট্ৰাকচাৰ অফ এ অপেনিং এণ্ড ক্ল'জিং অফ ষ্ট'মাটা সেইটোও চাবা ইম্পৰ্টেণ্ট আছে। তো চাব লগা ডায়াগ্ৰাম ধেৰ আছে কিন্তু যি ডায়াগ্ৰামে নাহক কিয় কমন পৰক বা নপৰক এইখিনি কথা তোমালোকে ফ'ল' কৰিব লাগিব। পেঞ্চিল ইউজ কৰিব লাগিব ইউজ পেঞ্চিল। তাৰপিছত ফিগাৰটোৰ নাম মেনশ্যন কৰিবা যি লিখিছা নিট এণ্ড ক্লিন হ'ব লাগিব বেছি লেতেৰা নকৰিবা আৰু লেবেলিং থাকিব লাগিব। তো তোমালোকৰতো মেট্ৰিকৰ বহিখন এনেকুৱা নিচিনা থাকিব মাৰ্জিন থাকিবই অলৰেডি। তো ইয়াত যেতিয়া তোমালোকে লিখিবা ধৰি লোৱা ছেকশ্যন বিয়ে হ'ব কাৰণ যিহেতু থিয়ৰী পাৰ্টতে ডায়াগ্ৰাম আহিব তোমালোকৰ ছেকশ্যন বি। এতিয়া তোমালোকে কিবা এটা কুৱেশ্যনত ধৰি লোৱা ডায়াগ্ৰাম সুধিছে 51 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ ডায়াগ্ৰাম সুধিছে ধুনীয়াকৈ তোমালোকে কুৱেশ্যন নাম্বাৰটো দিবা তাৰ এনচাৰ বুলি দিবা আণ্ডাৰলাইন কৰি দিবা আৰু তাৰপিছত আঁকা আৰম্ভ কৰিবা। ধৰি লোৱা তোমালোকৰ এক্সামত সুধিছে নিউৰনৰ ডায়াগ্ৰাম সুধিছে তো এতিয়া তোমালোকে নিউৰনৰ ডায়াগ্ৰাম আঁকিব লাগিব। কেনেকুৱাকৈ আঁকিবা তো ইয়াত যেতিয়া তোমালোকে ধুনীয়াকৈ আঁকিবা পৰিষ্কাৰকৈ আঁকিবা বেছি লেতেৰা নকৰিবা। ইয়াত জাষ্ট মই দেখাইহে দিছোঁ মোৰতো ইমান একজেক্ট নাই হোৱা তোমালোকক এটা আইডিয়া দিবৰ কাৰণে মই আঁকি দিছোঁ। তো ইয়াত ধৰি লোৱা তোমালোকে নিউৰনটো আঁকিলা অকল আঁকি থ'লেই নহ'ব তোমালোকে লেবেলিং কৰিব লাগিব আৰু মষ্ট ইম্পৰ্টেণ্ট এই ফিগাৰ বুলি লিখিব লাগিব। এইটো নিলিখিলে কিন্তু 1 মাৰ্ক কাটি দিব তোমালোকৰ। সেইটো লিখিবা ফিগাৰ দিবা নিউৰন আঁকিছা ধুনীয়াকৈ দি দিবা নিউৰন বা নাৰ্ভ চেল। তাৰপিছত তোমালোকৰ ফিগাৰটো হৈ যাব মেনশ্যন। তাৰপিছত লেবেলিং আহিব লেবেলিঙো কৰিব লাগিব। যদিহে তোমালোকে লেবেলিং নকৰা তেতিয়া ফুল মাৰ্কছ নাপাবা। তো ধৰি লোৱা তোমালোকে লেবেলিং কৰিছে এইটো কি হ'ব এইটো হৈছে ডেনড্ৰাইট। তো মই ইংলিছতে দিছোঁ ইংলিছ মিডিয়াম কাৰণে তোমালোক আছামিছ মিডিয়াম হ'লেও বস্তুখিনি বুজি পাইছা মই কি ক'ব গৈ আছোঁ। তো তেনেকুৱাকৈ দি দিবা লেবেলিংখিনিও কৰি দিবা। তো এনেকুৱাকৈ যদি দিয়া ন তেনেহ'লে 2 মাৰ্কছ একদম 2ৰ ভিতৰত 2য়ে পাবা। তাতে বহুতে আৰু কি কৰে সিহঁতে এইটো বক্সৰ ভিতৰত বন্দী কৰি দিয়ে। তো তোমালোকেও যদি বিচাৰা তেনেহ'লে বক্স এটাত তোমালোকে গোটেইটো সোমাই দিব পাৰা আৰু। তো এই বক্স বনোৱাটো মেণ্ডেটৰী নহয় হ'লেও তোমালোকে চাবা আৰু যদি সময় থাকে দি দিবা। নেক্সট কিবা এটা কুৱেশ্যন ধৰি লোৱা তুমি লিখি আছা আৰু জাগা একদম কম আছে। এতিয়া তুমি কি কৰিছা সেই কম জেগাখিনিতে তুমি কিবা এটা ডায়াগ্ৰাম আঁকিব গৈছা। তো তেনেকুৱাকৈ যদি আঁকা ন তেনেহ'লে কিন্তু নম্বৰ নাপাবা যিমানে ধুনীয়া নহওক কিয় ডায়াগ্ৰামটো একদম লাষ্টৰ ফালে যদি আঁকা তোমালোকে জাগা কম আছে তাতে তোমালোকে ডায়াগ্ৰাম আঁকি দিছা 2 মাৰ্ক থাকিব 1হে পাবা। তো সেইটো নকৰিবা এইটো ষ্টেপ ফ'ল' কৰিবা। তো অহা ভিডিঅ'টো নেক্সট পাৰ্ট ডিছকাছ কৰোঁ আৰু চোৱা তোমালোকৰ গোটেইখিনি চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট আছে বাছি ওলোৱাত অকণমান টাইম লাগিল। আজি দিনটো সেয়াই কৰি আছিলোঁ সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ হ'লেও মই কালি দি আছোঁ কালি ৰাতিপুৱাতে তোমালোকক দিবৰ কাৰণে ট্ৰাই কৰিম ভিডিঅ'। চোৱা তোমালোকে কি চাব লাগিব চেপ্টাৰ নম্বৰ 12 যোনটো হয় ইলেক্ট্ৰিচিটি বিদ্যুৎ চেপ্টাৰটো তাৰ পৰা নিউমেৰিকেল আহিব
আৰু লগতে চেপ্টাৰ 10ৰ পৰাও নিউমেৰিকেল আহিব নিউমেৰিকেল মানে কি হয় মানে হৈছে অংক আহিব তোমালোকৰ মেথছৰ নিচিনা কুৱেশ্যন আহিব গিভেন চিভেনো যদি লিখি থৈ অহা নম্বৰ পাবা সেইটো চাবা তোমালোকে 10 আৰু 12 তো তেনেকুৱা নিচিনা কাৰণে তোমালোকক ফৰ্মুলা চিট লাগিব যাতে গোটেইখিনি এবাৰতে ৰিভিজন দিব পাৰা আৰু চেপ্টাৰ 1 আৰু 2 ভিতৰৰ পৰা তোমালোকৰ ৰিয়েকশ্যন আহিবই হয় ৰিয়েকশ্যন তোমালোকক আধা আধুৰা দি দিব কমপ্লিট কৰি দিব নহ'লে বেলেঞ্চ আহিব বেলেঞ্চ কৰিব দিব ৰিয়েকশ্যন তো ৰিয়েকশ্যনো ভালকৈ চাব লাগিব তোমালোকে আৰু বাকীবিলাক চেপ্টাৰো আছে কিবা কিবি তো তোমালোকে যদি টান পাই আছা একো পঢ়ি হোৱা নাই তেনেহ'লে তোমালোকে চেপ্টাৰ নম্বৰ 8 চোৱা তাত ডায়েগ্ৰাম অহা চান্স আছে প্লেণ্ট ৰিপ্ৰডাকশ্যনৰ তাৰপিছত চেপ্টাৰ নম্বৰ 9ত তোমালোকে মেণ্ডেলৰ ডাইহাইব্ৰিড মনোহাইব্ৰিড কৰ্চ চাবা তাৰপিছত চেপ্টাৰ নম্বৰ 9তে আছে ছেক্স ডিটাৰমিনেশ্যন বহুত ইম্পৰ্টেণ্ট টপিক আহিয়ে থাকে স্পিচিছৰ ওপৰত টপিকটো চাবা তাৰ পৰা কিবা এটা আহিবই চেপ্টাৰ 9ত ঠিক তেনেকুৱা চেপ্টাৰ 5ত তোমালোকে লিমিটেশ্যনখিনি চাব পৰা গোটেইখিনিৰ তাৰপিছত মেণ্ডেলিভ আৰু মডাৰ্ণ পিৰিয়ডিক টেবুলখিনি চাবা আৰু ট্ৰেণ্ডছ ইন পিৰিয়ডিক টেবুল চাবা সেইখিনি ইম্পৰ্টেণ্ট আছে ঠিক তেনেকুৱাকৈ চেপ্টাৰ 13ত যদি তোমালোকে চোৱা ছলিনয়েড চাবা আহিবই তাৰ পৰা তাৰপিছত ইলেক্ট্ৰিক জেনেৰেটৰ বা ইলেক্ট্ৰিক মটৰ চাবা ইম্পৰ্টেণ্ট আছে তো এনেকৈ দিলে আছামিজ মিডিয়ামখিনি টান পাবা সেইটো কাৰণে মই চেপ্টাৰ ৱাইজ তোমালোকক ধুনীয়াকৈ দি দিম আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটাৰ কাৰণে দি দিম যেনেকুৱাকৈ তোমালোকৰ চেপ্টাৰ নম্বৰ 1 তাৰ পৰা কি তোমালোকে চাব লাগিব সন্তুলন কৰিব লাগে যে সেইটো তোমালোকে চাব লাগিব ৰিয়েকশ্যনবিলাক বেলেঞ্চিং ইকুৱেশ্যন তাৰপিছত তোমালোকে বিক্ৰিয়া প্ৰকাৰ আৰু তাৰ উদাহৰণ চাব লাগিব গোটেইখিনি ৰিয়েকশ্যনৰে টাইপ তোমালোকে চাই ল'বা আৰু গোটেইখিনিৰে এটা উদাহৰণ তোমালোকে মনত ৰাখিব লাগিব এক্সাম্পল চাব লাগিব তাৰপিছত চোৱা নেক্সট তোমালোকে জাৰণ বিজাৰণ ৰিডক্স অক্সিডেশ্যন কি ৰিডাকশ্যন ৰিয়েকশ্যন কি সেইখিনি তোমালোকে চাব লাগিব ইম্পৰ্টেণ্ট আছে তো তেনেকুৱাকৈ মই তোমালোক ধুনীয়াকৈ দি দিম বাৰু কালিলৈ কিন্তু আজিৰ কাৰণে কি দিছোঁ চোৱা তোমালোকে ফৰ্মুলা চিট পাই যাবা আৰু ৰিয়েকশ্যন চিট পাই যাবা গোটেইখিনি চেপ্টাৰৰ ৰিয়েকশ্যন লিখা হৈ আছে ইম্পৰ্টেণ্ট তোমালোকে এবাৰ ৰিভিজন দি যাব পাৰিবা আৰু তোমালোকক চেল্ফ ষ্টাডি কৰা সময় দিছিলোঁ সেইটো কাৰণে ভিডিঅ' দিয়া নাই এনেইতো ভিডিঅ' ধেৰ তোমালোকে পাই আছা বিভিন্ন মিছলিডিং টাইটেল দি বহুতে ভিডিঅ' বনাই আছে পেপাৰ লিক তাৰপিছত প্ৰশ্ন কাকত ফাদিল তেনেকুৱা নিচিনা টাইটেল দি ভিডিঅ' ধেৰ ওলাই আছে তো সেইবিলাকৰ পৰা অকণমান সাৱধান কাৰণ ছায়েন্স অকণমান টান হোৱা চান্স আছে মই আগতেও কৈছিলোঁ ছায়েন্সখন যিহেতু অকণমান কনচেপচুৱেল ছাবজেক্ট হয় তো চেল্ফ ষ্টাডি কিন্তু কৰিবই লাগিব যিমানে কুৱেশ্যন নোচোৱা কিয় কমন নোচোৱা কিয় চেল্ফ ষ্টাডিটো মেইন হয় কাৰণ কনচেপ্টৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন সুধি দিব পাৰে তোমালোকক তো গোটেই ইম্পৰ্টেণ্ট ফৰ্মুলা তাৰপিছত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন গোটেইখিনি এটা PDF-তে বনাই দিছোঁ আমি আৰু এই PDF-টো বনোৱাৰ কাৰণে বহুত দেৰি হ'ল আমাৰ কষ্ট হৈছে তো সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ আজি তো PDF-টো তোমালোকে পাই যাবা এতিয়া বহুতে কৈ আছে যে কিমান প্ৰাইচ হ'ব একো প্ৰাইচ নালাগে ফ্ৰীতে পাই যাবা তোমালোকে কাৰণ যিহেতু আমাক ছাবস্ক্ৰাইব কৰি থৈ দিছে আৰু সঁচাকৈ আমি ষ্টুডেণ্টক হেল্প কৰিব বিচাৰিছোঁ তো তোমালোকে সঁচাকৈ ফ্ৰীতে পাই যাবা তো তোমালোকে হোৱাটছআপ চেনেলত জইন কৰা যিসকলে এতিয়ালৈ জইন কৰা নাই লিংকটো মই পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা আৰু এটা কথা তোমালোকে অকণমান নিজে চেল্ফ ষ্টাডি কৰা কাৰণ চোৱা এক্সাম হোৱাৰ পিছত তোমালোকে যেতিয়া দেখা পাবা যে বিভিন্ন চেনেলে কৈ আছে যে আমাৰ পৰা 90% আহিছে 80% আহিছে তো সেইবোৰ চাই ষ্টুডেণ্ট মেনুপ্লেট হৈ যাব পাৰে যে সঁচাকৈ সিহঁতৰ পৰা ইমান কমন আহিছে নেকি তো আমিও পঢ়া বাদ দি অকল ভিডিঅ' চাই থাকোঁ নেকি চোৱা 5 ঘণ্টা 6 ঘণ্টা ভিডিঅ' চাই কিন্তু কোনেও পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পৰা নাই যদি সঁচাকৈ ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে পৰীক্ষাৰ আগত চেল্ফ ষ্টাডি কৰি যোৱা বাকী ছায়েন্স প্ৰিপেৰেশ্যনত কিবা প্ৰব্লেম পালে কমেণ্টত জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বাকী ছায়েন্স এক্সামৰ কাৰণে অল দ্য বেষ্ট তোমালোকৰ এক্সাম যাতে ভাল হয় আৰু নিজৰ বেষ্ট দিব চেষ্টা কৰিবা